সন্ধিয়া পথাৰৰ পৰা গৰুকেইটা অহাৰ পিছত গলিঘৰৰ মহ খেদিবলৈ অকণমান খেৰ জ্বলাই ধোঁৱা দিবলৈ দিলোঁ আৰু ধোঁৱা দিয়াৰ দায়িত্ব আছিল চম্পক চল্লো গৰখীয়াৰ আৰু কথামতে চম্পক চল্লোই গলিঘৰত ধোঁৱাৰ ব্যৱস্থা কৰি দিলে। ধোঁৱাৰ প্ৰকোপ ইমানেই বেছি আছিল যে গলিঘৰৰ পৰা গৰু ছাগলীয়ে দৰক ছিঙি পলাল। আমাৰ গোটেই চৌহদটো ধোঁৱা ধোঁৱা হৈ যোৱা বুলি এজনে আহি মোক খবৰ দিলে আৰু ভাঙৰ গোন্ধ পোৱা বুলিও ক'লে। ভাঙৰ গোন্ধত থাকিব নোৱাৰি বাটেৰে যোৱা মানুহে টি চাৰ্ট দাঙি নাকে মুখে খোপা দি খোজকাঢ়িব লগা হৈছে। ভাঙৰ গোন্ধত থাকিব নোৱাৰি মোৰ গঁৰালৰ পৰা ছাগলী পলাই মাটিৰ তলত গাঁত খান্দি আণ্ডাৰগ্ৰাউণ্ড হ'ব লগা হৈছে। গলিঘৰটোৰ বডিগাৰ্ড জৰ্জ বাটলাৰ আৰু ডিজে ব্ৰেভই ভাঙৰ গোন্ধত বেহুচ হৈ পৰিল। মাথা চাথা বেয়া হৈ ভাবিলোঁ ভাঙৰ গোন্ধ ক'ৰ পৰা আহিল আৰু কোনে কৰিলে এই কাম। লগে লগে ছুপাৰ চাকাৰ মেচিন এটা আনিলোঁ আৰু ধোঁৱা টানি চাফা কৰি দিবলৈ ক'লোঁ। ভাঙৰ গোন্ধ আৰু ধোঁৱাৰ প্ৰকোপ ইমানেই বেছি আছিল যে ছুপাৰ চাকাৰ মেচিনৰে নিচা লাগি গ'ল। অৱশেষত হাতী এটা ভাড়া কৰি আনিলোঁ আৰু হাতীৰ সুৰেৰে ধোঁৱা টানি চাফা কৰি দিলোঁ। ভাঙৰ ধোঁৱা শেষ হৈ গ'ল যদিও ওচৰ চুবুৰীয়াৰ কিন্তু নিচা ফটাই নাছিল। এই কামটো কোনে কৰিছিল উলিয়াবলৈ ডাঙৰীয়াক মিছনত পঠিয়ালোঁ। 7 সাগৰ 13 নদী পাৰ হৈ হ'লেও ডাঙৰীয়াই মিছন কমপ্লিট কৰিলে আৰু কালপ্ৰিতজনক ধৰিলে। আৰু কালপ্ৰিতজন আছিল হজৰত মিৰ্জা গলিব শ্বেখ শামছুদ্দিন আহমেদ চুমানিয়া। মোৰ ঘৰতে এই কামটো কিয় কৰিলে বুলি মই তেওঁক সুধিলোঁ আৰু তেওঁ মোক ক'লে যে ভাং খোৱাটো বেয়া কথা, সেইকাৰণে মই জ্বলাই দিলোঁ।